একো নহয় ছাৰ হৰি হ'ব শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেৱায় জন্মদস্যায়তুৱন্নয়দিতৰতে চট্টে চ বিজ্ঞাসরাত তেনে ব্রহ্ম হৃদয়াদি কবয়ে মুহ্যন্তি যৎসুরায় তেজো অরিমৃদং যথা বিনিময়ো যত্ততি চগ্রমিষা ধন্নাসেন সদা নিরস্তকুহকং সত্যং পরম ধীমহি ধর্মপর্জিতা কর্তব্য বস্তু পরমো নিমৎস শরণং সতং বেদং বাষ্টবমত্র বস্তু শিবদং তাপত্রয়ূমূলনম শ্রীমদ্ভগবতে মহামুনে কীতে কিংবা পুরীশ্বরঃ চৈদ্রহৃদি অবদুদ্ধত যত্ত কৃতিবে সুশুভি তৎক্ষণা নিগমা কল্পতরো গলিতং ফলং সুখমুখাত্মিতদ্রব সংযুতম পিয়ত ভাগবতং রসমলয়ং মুহুর্মুহুঃ রসিকা ভুবি ভাবুকা ভাগৱতৰ চতুৰ্থ স্কন্ধৰ শিৱদক্ষৰ বিৰোধ হে জয় নমো নাৰায়ণ নাথ ভগৱন্ত হে যাহাৰ মায়াত সুৰ হে মুনি মহাহুন্ত বেদ শিৰোৰত্ন ভাগে যাক প্ৰকাশয় হে চাৰি পাঁচ মুখে হৰ হে বিৰিঞ্চি গাৱয় হে নমোচাম ধাম শুদ্ধ হে সত্য শিষিকেশ হে যাহাৰ বাহমান্দ্ৰ ভাণ্ড হে বিহাৰ বিশেষ হে নমো নমো অনন্ত মহন্ত মহাশয় হে সুৰ নৰ মোহিত জিত জয় জয় হে নমতি পুৰাৰী দুখ হাৰে ত্ৰিনয়ন অবিপৰীত বেশজাৰ হে পঞ্চম বয়ন হে পাৰ্বতী নায়ক নমো মুকুতিদায়ক অবিষভবাহন নমো হে ডম্বৰুবায়
এতেকেহে হৰিহৰ পদ শিৰে ধৰি ৰচিব পয়াৰ ভাষ্য হেমত অনুসৰি জানিলো নাছিল এইটো ভাগৱত মত পদ বন্দে শাস্ত্ৰ চয় লোকত বেকত মহন্ত খবৰ মুখহন্তে প্ৰচাৰিলা সেহি পৰম্পৰা সৰ্ব লোকে আচৰিলা মহাজন হব যেহি পথে প্ৰৱৰ্তয় কৰে সৰ্বলোকে সেহি পথক আশ্ৰয় সিকাৰণে পূৰ্ব কবি মত অনুযায়ী ৰচিব পয়াৰ ভাগৱত শাস্ত্ৰ চাই সতীৰ চৰিত্ৰ কৃষ্ণ গুণ বিভূষিত চতুৰ্থ স্কন্ধৰ কথা কৰিব বিদিত হৰিহৰ পদ পংক জৰ প্ৰসাদত অবিলম্বে আৰম্ভৰ হৌক সমাপত মৈত্ৰেয় অৱদতি শুনা বিদুৰ সম্প্ৰতি অজন্মাই লাখুৰস কন্যা দক্ষ প্ৰজাপতি সবে ৰূপে গুণে লক্ষ্মী দেৱীৰ সমান পশুটিৰ গৰ্ভহন্তে ভৈলা বিদ্যমান প্ৰথমতে ত্ৰয়োদশ ধৰ্মে বিহাই লন্ত বমাৰ নন্দন দক্ষে আনন্দে দিলন্ত তাৰ পাছে দক্ষে অজ্ঞগণক মতাই দিলা এক কন্যা অনু ৰূপ বৰচাই আৰু এক কন্যাদান দিলা প্ৰজাপতি কব্য পাই আদি পিতৃ গণক সম্প্ৰতি সবাতোক নিষ্ঠা সতী দেৱী মহামায়া শংকৰক দিলা দক্ষে আনন্দিত হোয়া জগত ঈশ্বৰ ভৱ ভয় বিনাশন আনন্দে সতীক বৃহাই লন্ত ত্ৰিনয়ন এহিমতে কন্যা গণ দক্ষে বিহা দিলা তা সম্বাৰ বংশে সবে পৃথিৱী ঢাকিলা নলভিলা পুত্ৰ সতী সুন্দৰী কেৱলে অল্প বয়সতে পান তেজিলা সমূলে পিতৃৰ বিৰোধ স্বামী বিদ্বেষক জানি মহে চকু এৰি দেহা তেজিলা গোসানী ৰাম এই কথা বিদুৰে মই তেয় মুখে শুনি ভৈলা মহাবিস্ময় দূৰ মনে গুণি পুনৰপি মত্যয়ত পুচিবে লাগিলা কিনো অদ্ভুত গুৰু আমাত কহিলা মৈত্ৰেয় ঋষিৰ আশ্ৰমত এই কথাখিনি বিদুৰক কৈ আছে মৈত্ৰেয়ই যে প্ৰজাপতি দক্ষৰ 16গৰাকী কন্যা আছিলে তাৰে 13গৰাকীক বিবাহ দিলে ধৰ্মলৈ
এগৰাকীক বিবাহ দিলে পিতৃগণলৈ, সেইগৰাকীৰ নাম আছিলে কব্যবায়ী। এগৰাকীক বিয়া দিলে অগ্নিগণলৈ, সেইগৰাকীৰ নাম আছিলে চাহা। আমাৰ যে চাহা বুলি কয়, অগ্নিপত্নী চাহা। আৰু একেবাৰে কনিষ্ঠগৰাকীক কালে দিলে, শংকৰলৈ দিলে, শিৱৰলৈ দিলে। বোলে বাকী সকলোৰে সংসাৰ ঠিকেই চলি থাকিল, কিন্তু কেনাটো লাগিলে এই কনিষ্ঠগৰাকী কন্যাত। কনিষ্ঠগৰাকী কন্যাই শিৱৰ দৰে স্বামী পায়ো পিতৃৰ গৃহত আহি পেলাই তেওঁ দেহটো ত্যাগ কৰিলে। এতিয়া বিদুৰে সুধিছে যে সেই গুৰুজন, এনেকুৱা ধৰণৰ নঘটিবলগীয়া ঘটনা এটানো কিয় ঘটিলে, কিয়নো সতীয়ে দেহ ত্যাগ কৰিব লগা হ'ল? এতিয়া সেই কথাখিনি এতিয়া আমাক ক'ব। ই জগত ঈশ্বৰ হৰ হে মহন্ত গৰিষ্ঠ, আচৰিত দক্ষে কেনে হে তাহাঁত অনিষ্ট, হে যদি বাবুলি বা স্নেহে নাহি দুহিতাত, হে জানো কন্যা গণ প্ৰাণ হে দক্ষৰ সাক্ষাৎ। এতিয়া বিদুৰে কৈছে যে মহন্ত আৰু সন্ত হ'ল শিৱ, তেওঁৰ সমান শ্ৰেষ্ঠনো কোন আছে এই জগতত? তেওঁ সাক্ষাৎ ঈশ্বৰ স্বৰূপ। আৰু দক্ষৰ কন্যাসকলকতো দক্ষই নিজৰ প্ৰাণসম জ্ঞান কৰে, নিজৰ প্ৰাণ বুলি জ্ঞান কৰে, ইমান স্নেহ কৰে। এই সবাতো অধিক স্নেহ এই অতীত আছিল, কোন হেতু তাক অনা হে দৰক কৰিল, চৰাচৰ গুৰু হৰ এই জগত ঈশ্বৰ, নব্বৈৰ স্বভাৱ শুদ্ধ শান্ত মূৰ্তিধৰ, হে জগতৰে গুৰু শিৱ আত্মৰামময়, তাহান্তু বিদ্বেষ কেনে হে দক্ষে আচৰয়। বিদুৰে কৈছে এইজন শিৱটো চৰাচৰ জগতৰ হৰ, অৰ্থাৎ তেওঁ দুখৰণকাৰী, তেওঁ ঈশ্বৰ স্বৰূপ। আৰু তেওঁৰ স্বভাৱটো কি? নব্বৈ স্বভাৱ। নব্বৈ স্বভাৱ মানে যিজনৰ লগত একো গুণেই স্পৰ্শ নকৰে, নিৰ্গুণ স্বভাৱ মানে। আৰু তেওঁ শান্ত শুদ্ধ, অতি শুদ্ধ মূৰ্তিৰ হয় তেওঁ। আৰু জগতৰে গুৰু শিৱ আত্মাৰামময়, তেওঁ আত্মাতেই সদায় ৰমণ হৈ থাকে, তেওঁ বাহ্যিক ফালে নেচায়েই। গতিকে তেনেজন শ্ৰেষ্ঠ শিৱৰ লগতনো দক্ষই একো কিয় বিৰোধ আচৰণ কৰিলে? মৈত্ৰেয় ঋষিক বিদুৰে সুধিছে। এই হেনকে বিদেশ শুনি বাক আচৰিত, হে দুষ্টৰ্য পানীকো সতী, দুষ্টৰ্য পানকো সতী, হে চৰিলাত ৰহিত। যে তেনেধৰণৰ ইমান ডাঙৰ বিদ্বেষৰ কথা শুনিবলৈকে আচৰিত। গতিকে ত্যাগ কৰিব নোৱাৰা এই প্ৰাণটোকো সতীয়ে যেতিয়া ত্যাগ কৰিছে, এইটোৰ পৰা ডাঙৰ ঘটনা ঘটিছে। গতিকে সেই মোৰ গুৰু মৈত্ৰেয় ঋষি, আপুনি মোক কওক কাহিনীটো। হে কৈত শুনি আছা পিতৃ মাতৃৰ নিদানে, বিদ্বেষত থাকিয়া দুহিতা মৰে প্ৰাণে। পিতৃ মাতৃৰ ওপৰত বিদ্বেষ কৰি কন্যাই প্ৰাণ ত্যাগ কৰাটো এইটোতো কেতিয়াও সম্ভৱ নহয়। আৰু কিবা কাৰণ থাকিব লাগিব। বিদুৰে সুধিছে, হে ৰামিতো অদ্ভুত মোক কহি মোক কথা, হে ৰাম শ্বশুৰ জমাইৰ ভৈলা, হে যেন দেশ তথা। এই প্ৰশ্ন মৈত্ৰেয়ীয়ে হে বিদুৰে পুছিলা, হে ঋষিৰো আনন্দ মনে হে কহিবে লাগিলা। এ হোৱা সাৱধান বুলি ঋষি নিগদতি, সাৱধানে শুনন্ত বি দূৰ মহামতী,
হয় এককালে প্ৰজাপতি গণ ব্ৰহ্মা সমে মহাসত্ৰে যজ্ঞ আৰম ঢিলাই অনুক্ৰমে। বিদুৰক কৈছে যে কি কাৰণে পিতৃৰ প্ৰতি বিদ্বেষ হৈ সতীয়ে নিজৰ প্ৰাণ ত্যাগ কৰিব লগা হ'ল। হে বিদুৰ, হে মুনি মহন্ত, হয়নে? তুমি এই কথাখিনি খুব সাৱধানে শুনা। এইখিনি কথা শুনিলেহে তোমাৰ ভাগৱত ভক্তিৰ জ্ঞানটো লাভ হ'ব। সেই সমাজক দেৱ ঋষি বিদ্যাধৰ অসিদ্ধমণি গন্ধৰ্ব কিং নৰ নিৰন্তৰ অখিলন্ত সবে যজ্ঞ দেখিবা কমনে বশিলন্ত পাছে সেহি সভাত আসনে তাত অনন্তৰে দক্ষ ব্ৰহ্মাৰ নন্দন সেহি সমজ্জাত আহি ভৈলাই উপসন মধ্যাহ্নৰ সূৰ্য যেন দক্ষ প্ৰকাশন্ত অসবাসদ বৰ্গৰতে যক হৰিলন্ত। দক্ষ ইমান উজ্জ্বল হৈ যজ্ঞস্থলীলৈ সোমাই আহিছে যে সভাসদসকলৰ দেহৰ উজ্জ্বলতাক ম্লান পেলাই দিছে। তেওঁ ইমান জ্যোতিৰ্ময় হৈ দক্ষ প্ৰৱেশ হৈছে যজ্ঞশালাত। প্ৰচণ্ড কিৰণে যেন নক্ষত্ৰ জেউতি অতিমিৰ ফেৰিয়া পৃথি প্ৰকাশিলায়াতি সেহি নয় দক্ষ প্ৰজাপতি প্ৰকাশিলা সমজ্জাৰতে যজত সকলে হৰিলা দক্ষক দেখিয়া যত সভাসদগণ বিপ্ৰগণ প্ৰময় খেও শিলাতা বক্ষণ অগ্নি উঠিলা নিজ আসনক চাৰি অয়ানো সভাসদে কীৰ্তন জ্বলিয়া গবাহি ব্ৰহ্মাহৰ বিনে যত আছিলত হিত দক্ষতে যে ভৈলা সৰ্ব জন বিমোহী। এতিয়া তেজ হ'ল দুটা, এটা হ'ল সগুণ তেজ, এটা হ'ল নিৰ্গুণ তেজ। সগুণ তেজটোক দেখি যি উলম্ব হৈ দিয়ে সেইসকল গুণময়। এই সগুণ তেজটোৰ ফালে যি দৃষ্টি নিদিয়ে সেইসকল হ'ল নিৰ্গুণ। সেইটো কাৰণে ভাগৱত শাস্ত্ৰত নিৰ্গুণ ভক্তিটো প্ৰতিষ্ঠা কৰিব বিচাৰিছে। নিৰ্গুণ ভক্তিটো প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে সগুণ ভক্তিত কি কি ছিদ্ৰ আছে এই ছিদ্ৰবিলাক আমাক শুদ্ধকৈ দেখুৱাব বিচাৰিছে। সেইটো কাৰণে সগুণ ভক্তি আৰম্ভ কৰিছিলে কোনে? দক্ষই। সগুণ ভক্তিত সেৱকজনক সন্মান কৰি সকলো উঠি দিয়া হয়। নিৰ্গুণ ভক্তিত সেৱকজনে সকলোকে সেৱা কৰি আশীৰ্বাদ লয়। গম পাইছেনে বাৰু? তত্ত্বটো দেই। সেইটো কাৰণে শিৱ দক্ষৰ বিৰোধটো দিছে। শিৱ মানে নিৰ্গুণ, দক্ষ মানে সগুণ। এতিয়া নিগুণ আৰু সগুণৰ বিৰোধ তেতিয়াৰ পৰা চলিয়ে আহিছে। তাৰ যিটো মূল তাত্ত্বিক কথা, হয়নে? সতী মানে হ'ল সাত্বিকতা। সাত্বিকতাটো ক'ত লুকাই আছে? সাত্বিকতাটো নিৰ্গুণত লুকাই আছে। গতিকে সাত্বিকতাটো ক'ত মৃত্যু হয়? যেতিয়া সগুণলৈ আহি যায়, সগুণত সাত্বিকতাৰ মৃত্যু হয়। সেইটো কাৰণে সতী মানে সাত্বিক গুণ, সাত্বিক ঈশ্বৰ তত্ত্ব। শিৱ মানে এই সাত্বিকতাৰ স্বামী। আৰু দক্ষ মানে কি? দক্ষ মানে যিজন দক্ষতা সম্পন্ন, গুণময়, হয়নে? সেই তত্ত্ব কথাখিনি আমাক আচলতে ইয়াত তাত্বিক একো নহয়, তাত্বিকভাৱে বুজাইছে। আপুনি আহি অকণ কৈ দিয়ক। হে ৰাম, হে ব্ৰহ্মাহৰ ব্যতিৰেকে সবেও অৰ্চিলা অপাদ্য যজ্ঞ আচমনি
যথাযোগ্য দিলা পাছে সৰ্বলোক গুৰু ব্ৰহ্মাক নমিলা ব্ৰহ্মাৰ আজ্ঞায়ে দক্ষ সমাজে বসিলা দেখিলা সমাজে বসি আচন্ত শংকৰ তথাপি নকৰে কিছু তাহাক আদৰ যে ব্ৰহ্মাক গৈ সেৱা কৰিলে হয়নে ব্ৰহ্মাৰ পৰা তেওঁ আজ্ঞাও ল'লে কিন্তু তাতে শংকৰ বহি আছে শংকৰ কি ব্ৰহ্মাও এজন বৈষ্ণৱ শিৱও এজন বৈষ্ণৱ বৈষ্ণৱক সেৱা নকৰিলে বিষ্ণু কেতিয়াও সন্তুষ্ট নহয় এতিয়া দক্ষই ডাঙৰ ভুলটো কৰিলে কি দুজন বৈষ্ণৱৰ মাজত তেওঁ ভেদ দৃষ্টি আহি গ'ল কি ভেদ দৃষ্টি আহি গ'ল যে এজন মোৰ পিতৃগুৰু আৰু ইজনক মই মোৰ কনিষ্ঠ কন্যাহে দিছোঁ এওঁ মোৰ জোঁৱাই কিন্তু সম্বন্ধটো তাত সেইটো নহয় তাত শিৱস্বৰূপ বৈষ্ণৱজন তেওঁ জোঁৱাই হৈ পেলাই তাত বহা নাই ঈশ্বৰৰ এজন সেৱক হৈ বহি আছে সেইটো কাৰণে মাধৱ মহাপুৰুষে আমাক ঘোষাত কি বুলি দিছে সেৱক বুলিয়া পালিও ৰাম এতিয়া দক্ষই সেৱা ধৰ্মটো নাজানিলে গতিকে আমাৰ যাতে সেৱা ধৰ্মটো শুদ্ধ হয় সেইটো কাৰণে এই বস্তুখিনি আমাক ভাগৱতৰ ৪ৰ্থ স্কন্ধত দিছে হে ৰাম এই ইংগিতটো নাহিকে মহে চৰৰ জানিল ক্ৰোধয় অহংকাৰে দক্ষ ঋষিক চানিল ক্ৰোধৰ বেগত ভৈলা তবধ পৰাই কেৱল থাকিলা ঘোৰ ক্ৰোধ দৃষ্টি চাই ক্ৰোধটো কি ক্ৰোধটো কাল ক্ৰোধটো কি ক্ৰোধটো মৃত্যু ক্ৰোধটো কি এটাতকৈ ডাঙৰ পাপ যে কাক কৰিলে সাক্ষাৎ ঈশ্বৰতকৈও শ্ৰেষ্ঠজনক কৰিলে ভগৱানক ক্ৰোধ কৰিলে ভগৱানে ক্ষমা কৰিব কিন্তু ভকত বা বৈষ্ণৱক যদি ক্ৰোধ কৰে ভগৱানে কেতিয়াও ক্ষমা নকৰে সেইটো সেইজন শিৱ সাক্ষাৎ ঈশ্বৰৰ মূৰ্তি ব্ৰহ্মায়ো যাক নমস্কাৰ কৰে প্ৰণাম কৰে হয়নে এইজন শিৱস্বৰূপ বৈষ্ণৱক যদি যজ্ঞত অপমান কৰে তেতিয়াহ'লে ঈশ্বৰে কিমান কষ্ট পাব শিৱই যিমান কষ্ট পাইছে ভগৱন্ত প্ৰভুৱে তাতকৈ বেছি কষ্ট পাইছে হে ৰাম দৃষ্টিপাতে দক্ষে যেন দহিবে খোজন্ত পাছে কত বেলি সময় যাক বুলি লন্ত শুনা সভাসদ বৰ্গ আমাৰ বচন দেৱ মুনি বিদ্যাধৰ আৰু সিদ্ধগণ ইমান ক্ৰোধিত হ'ল দক্ষ যে তোমালোকে মোৰ বচনখিনি শুনাচোন মই বৰ গুৰুত্বপূৰ্ণ কথা কেইটামান কম এতিয়া হে মুনিসকল হে দেৱোত্তমসকল হে সাধুসকল মহন্তসকল তোমালোক সিদ্ধগণ সকলোৱে মোৰ বাক্য শুনাই দিয়া হে কৰো মহন্তৰ প্ৰৱৰ্তন সম্প্ৰদায় যেন মতে সাধু সবে প্ৰৱৰ্তে সদায় হে মোৰ বাক্য যদি ক্ৰোধময় বুলি ধৰা অনুবোলো অজ্ঞানে ইটো শংকা পৰিহৰা যে মহন্ত সম্প্ৰদায়টোৱে মহান ঈশ্বৰৰ তত্ত্ব বুলি আমাক যিটো পথ দেখুৱাই আহিছে মই সেই পথটো ৰক্ষা কৰিব বিচাৰিছোঁ কি পথ ৰক্ষা কৰিব বিচাৰিছোঁ যে মোৰ বাক্য যদি কেনেবাকৈ তোমালোকে ক্ৰোধান্বিত হৈ মই কৈছোঁ বুলি ধৰিছা তেতিয়াহ'লে তোমালোকৰ এইটো ভুল হ'ব কিয় ভুল হ'ব যে মহন্তসকলে প্ৰৱৰ্তন কৰা নিয়মটো তোমালোক সকলোৱে জানাৰ কাৰণে তোমালোকে মোক সন্মান কৰিলা কিন্তু এইজনে নাজানে যে নজনাজন কোন নজনাজন মহামহন্ত শিৱ এ ৰাম দেখা দেৱগণ কিজু কিনো অকাৰ্য দেৱ এ ভৈলা অনাচাৰী হৰ এ দেৱতা মধ্যত প্ৰথম হৰক কি বুলি কৈছে যে এওঁ অনাচাৰী অনাচাৰী মানে কি এওঁ শুদ্ধ আচাৰ নাজানে প্ৰথম তেওঁক সেইটো দুখ দিছে
এ আনিলা শংকৰে দেৱ তাৰ খিলিংকাৰ এ সংসাৰে থাপিলাই আমি দুৰ্যশ পাৰ। এই শংকৰে কি আনিলে? দেৱতাৰ সমাজত থিয় আনিলে, থিয় দি আনিলে খিলিংকাৰ মানে। আৰু এই সংসাৰত তেওঁ কি প্ৰতিষ্ঠা কৰিলে? দুৰ্যশ প্ৰতিষ্ঠা কৰিলে। দুটা বদনাম। এৰিলে কলা জয়িতো ভৈলা মহাভস্ত এ সজ্জনৰ পন্থকক ৰিলা সবে নষ্ট। আৰু কি কৰিলে? এওঁ লাজ মান চব এৰিলে, এওঁ মহাভস্ত হৈ গ'ল, মানে পথৰ পৰা আঁতৰি গ'ল। আৰু কি বুলি কৈছে? এওঁ সজ্জনৰ যিটো পন্থা আছিলে সেই পথটোকে নষ্ট কৰি পেলাইছে। এই সমুচিত কিয়াৰ ভৈলা সবে শূন্য অনাহিকে বিজ্ঞান নিবি চাৰে পাপ পুণ্য। এওঁ সমুচিত ক্ৰিয়াৰ অৰ্থাৎ এই কৰ্ম মাৰ্গৰ যিবিলাক নিয়ম আছিলে এইবিলাক তেওঁ একো গমেই নাপায়। সেইটো কাৰণে তেওঁ পাপ আৰু পুণ্য এইবোৰে তেওঁক যেন স্পৰ্শই নকৰে, তেওঁ তেনেকুৱা অনুভৱ কৰে। এই বেশে জানিলো মোৰ এ সমূলে বুৰিল যিহেতু সঠিক মোৰ এ বিবাহ কৰিল। এতিয়া মই গম পালোঁ আৰু এই অনাচাৰীজনলৈ, সংস্কাৰহীনজনলৈ, দেৱৰ পথক ডুব যাবলৈ চেষ্টা কৰোৱা এইজন শংকৰলৈ মোৰ কনিষ্ঠ আটাইতকৈ প্ৰাণৰ কন্যাজনী দি মোৰ সমোলমছে শেষ হ'ল। ক'ত গালি পাইছে? এখন সমাজত গালি পাইছে। মহাবৈষ্ণৱ শিৱ এ মোৰ কন্যা ৰত্নসতী সাবিত্ৰী সমান এ তাংক বিহাইলে ক বিপ্ৰ অগ্নি বিদ্যমান। মোৰ কন্যাসকল সতী সাবিত্ৰী, শ্ৰেষ্ঠ শ্ৰেষ্ঠ, অতি ধৰ্মপৰায়ণ। মোৰ কন্যাক বিবাহ কৰাইছে অগ্নি দেৱতাই, ব্ৰাহ্মণ অগ্নিয়ে। মোৰ কন্যা 13 গৰাকীক বিবাহ কৰাইছে স্বয়ং ধৰ্ম ঈশ্বৰে। কিন্তু কনিষ্ঠগৰাকীক এই অনাচাৰী শিৱই বিয়া কৰালে। মোৰ এইটোৱেই দুখ। এ ৰাম হৈয়া মহা দুষ্ট সাধু হেন বোলাৱ দেখিও সাক্ষাতে হেন দেখিও সাক্ষাতে কেন এয়া কি দুৰাশয় ইহাৰ চৰিত্ৰময়ী আজিহে জানিলো নাহি নাহি আন গুণ সদৃশ নাপালো কেহু বিয়া দেই কন্যা সদৃশ দেখিয়া কেহু সদ গুণ অনু কুল আপেক্ষিয়া। কেনুৱে বিয়া দিয়া কন্যাক সমতা চায়, কেনুৱে কন্যাক বিয়া দিয়ে অনুকূল চায়, অৰ্থাৎ তেওঁলোকৰ কুলটো ভাল বুলি চায়, বংশ পৰিয়ালবিলাক ভাল বুলি চায়। কিন্তু মইতো এই শিৱ যে ইমান অনাচাৰী নাজানো। এ ৰাম কেহু ধনৱন্ত কুলৱন্ত বিদ্যা জানি কেহু শান্ত শুদ্ধ কেহু সুৰূপ বখানি। কোনোজনক ধনৱন্ত বুলি দিয়া হয়, কোনোজনক শ্ৰেষ্ঠ বিদ্যাৱন্ত বুলি দিয়া হয়, কোনোজনক শান্ত শুদ্ধ আৰু দেখিবলৈ সুন্দৰ বুলি কন্যা দিয়া হয়। এ ৰাম সম্বন্ধৰ গুণময়ী একো নসাধিলো বিচাৰে কন্যা শংকৰক কন্যা যত্ন দিলো। মই কি কৰিলোঁ? মোৰ লগত সমতা ৰক্ষা কৰিব পৰা অকণমান যদি গুণ শিৱৰ লগত থাকিলেহেঁতেন তেতিয়াও মই মোৰ কনিষ্ঠ কন্যা সতীক বিবাহ দি অলপ হ'লেও মই সন্তুষ্ট হ'লোহেঁতেন। কিন্তু মই অকণো সন্তুষ্ট নহয়। এই শিৱলৈ, শংকৰলৈ মোৰ কনিষ্ঠ কন্যাগৰাকী অনাচাৰীজনলৈ বিয়া দি পেলাই। দক্ষই কাক নিন্দা কৰিছে? শিৱক নিন্দা কৰিছে। ভাগৱতৰ 4ৰ্থ স্কন্ধত শিৱ আৰু দক্ষৰ বিৰোধ আমাক কিয় দেখুৱালে? শিৱ আৰু দক্ষৰ বিৰোধৰ তত্ত্বটো ভাগৱতৰ 4ৰ্থ স্কন্ধত আমাক কিয় দেখুৱালে? প্ৰথম স্কন্ধ হ'ল গুৰু, দ্বিতীয় স্কন্ধ হ'ল গুৰুৱে দিয়া জ্ঞান, তৃতীয় স্কন্ধ হ'ল গুৰু আৰু গুৰুৰ জ্ঞানত লুকাই থকা ৰহস্য, হয়নে? চতুৰ্থ স্কন্ধ হ'ল এই ৰহস্যৰ সাৰটো কি? ৰহস্যৰ সাৰটো কি?
ৰহস্যৰ সাৰটো দেখুৱাবৰ কাৰণে কি দেখুওৱা হৈছে? শিৱ দক্ষৰ বিৰোধ দেখুৱাব লগা হৈছে। দক্ষই ডাঙৰ যজ্ঞ কৰে, নিজকে প্ৰজাপতি বুলি ভাবে। তেওঁ 13 গৰাকী কন্যা ঈশ্বৰ ধৰ্মলৈ বিয়া দিছে। তেওঁ নিজেই নিজকে শ্ৰেষ্ঠ বুলি ভাবিছে, হয়নে? কিন্তু ভাগৱত শাস্ত্ৰই কৈছে আচলতে তেওঁ সমান অজ্ঞানী, মোহমতী, অহংকাৰী আৰু নষ্ট কোনো নাই। কিয় তেওঁ আটাইতকৈ বেয়া, তেওঁ কিয় আটাইতকৈ পাপী, মহাপাপী? তেওঁ এজন বৈষ্ণৱক চিনি পোৱা নাই। ভাগৱত শাস্ত্ৰই আমাক কি শিকাব বিচাৰিছে? যে যদি আমি বৈষ্ণৱক চিনি নাপাওঁ, বৈষ্ণৱক যদি আমি ঈশ্বৰ জ্ঞান কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ কন্যা পুত্ৰ যিমান ধনী মানি নহওক, যিমান ঐশ্বৰ্য বিভূতিৰ গৰাকী নহওক, যিমান বিদ্যা বুদ্ধিৰ গৰাকী নহওক, সি কেতিয়াও আমাক পাৰিব নোৱাৰিব। সেইটো কাৰণে আটাইতকৈ প্ৰাণৰ কন্যাজনীয়ে কি কৰিব? পিতৃৰ পাপৰ কাৰণে দেহ ত্যাগ কৰিব। এতিয়া বিদুৰক মৈত্য ঋষিয়ে কৈছে, এই ভাগৱত ধৰ্মত, মহাভাগৱত ধৰ্মত তুমি এই যজ্ঞৰ যোগেদি পাপ অৰ্জন কৰাটো তুমি নিজে চাই লোৱা। কোনে পাপ অৰ্জন কৰিলে? প্ৰজাপতি দক্ষই পাপ অৰ্জন কৰিলে। এই যজ্ঞত বৈষ্ণৱ হৈ বহি এজন অজ্ঞ লোকে কিমান পাপ কৰিব পাৰে, সেই পৰীক্ষাটো বিদুৰক দেখুৱালে। বস্তুখিনি বুজি পাইছেনে বাৰু? গতিকে বৈষ্ণৱক যদি ঈশ্বৰ জ্ঞান কৰিব নাজানে, তেতিয়াহ'লে যিমান ডাঙৰ কৰ্ম নকৰক, সেই কৰ্মই কেতিয়াও তাৰিব নোৱাৰে। সেইটো কাৰণে দক্ষৰ কৰ্মত বিশ্বাস, দক্ষৰ কিহত বিশ্বাস নাই? ভকতিত বিশ্বাস নাই। সেইটো কাৰণে মাধৱ মহাপুৰুষে নামঘোষাৰ উপদেশত, প্ৰথম উপদেশত এই কথাটোকে দিছে, অকৰ্মত বিশ্বাস যাৰ হিয়া তথা কন্তু হৰি অতিশয় দূৰ হন্ত তাৰ অদূৰতো বিদূৰ হন্ত তাৰ হে অহংকাৰ থাকন্তেও হে সাক্ষাতে কৃষ্ণক পাৱে অশ্ৰৱণ কীৰ্তন ধৰ্ম দক্ষৰ পৰম্পৰা অনুসৰি কৰ্মতহে বিশ্বাস। কাত বিশ্বাস নাই? বৈষ্ণৱৰ ভকতিত বিশ্বাস নাই, বিষ্ণুৰ ভক্তিত বিশ্বাস নাই। সেইটো কাৰণে কি হ'ল? ঈশ্বৰ তেওঁৰ পৰা আপোনা আপুনি আঁতৰি পলালেই। কিয় পলালে? ঈশ্বৰৰ প্ৰতিনিধিয়েই হ'ল শিৱ। ঈশ্বৰৰ প্ৰতিনিধিয়েই হ'ল শিৱ। তেওঁ শিৱকেই চিনি নাপালে, গতিকে ঈশ্বৰক ক'ত চিনি পাব? মানে বাৰু? গতিকে শিৱ কি? শিৱ হ'ল জীৱ। যদি জীৱৰ প্ৰতি প্ৰেম নাই, যদি জীৱৰ প্ৰতি দয়া নাই, যদি জীৱৰ প্ৰতি স্নেহ নাই, তেতিয়াহ'লে ঈশ্বৰ প্ৰেম তাত নাই। প্ৰথম আমাৰ জীৱ প্ৰেমটো থাকিবই লাগিব। জীৱৰ তত্ত্বটোৱেই শিৱ। হে সাক্ষাতে দেখিও সবে এ সময় যাৰ লোক হে পাছে বিমৰি সি দুখ হে দিও ক আমাৰ হে পৰম সুন্দৰী মোৰ সতী বৰবালা অহৰি নয়নী যেন এ শশধৰ কলা এ সাক্ষাতে দেখিও আৰু হে ৰূপ বিপৰীত হে মহাভয়ানক তিনি হে নয়নে সহিত। কি দেখিছে? শিৱক কুৎসিত দেখিছে। সুন্দৰী কাক দেখিছে? নিজৰ কন্যাক দেখিছে। নিজৰ কন্যা সতী একদম পূৰ্ণিমাৰ জোনটোৰ নিচিনা শশধৰ কলা বুলি কৈছে, আৰু চকু দুটা কিহৰ নিচিনা? হৰিণৰ চকুৰ নিচিনাকৈ তিৰবিৰিকে জিলিকি থকা। আৰু শিৱ কি বুলি কৈছে? বোলে শিৱৰ চকু তিনিটাই ভয় লগা। মানে বাৰু? নিজৰ কন্যাৰ চকুকেইটা হৰিণৰ নিচিনা, আৰু শিৱৰ চকুকেইটা কেনেকুৱা বুলি ক'লে? ভয় লগা, ভয়ংকৰ। মানে শিৱৰ সেইটো কি ৰূপ? শিৱৰ সেইটো মংগল ৰূপ। কিয় মংগল ৰূপ? তেওঁ সেইটো বিৰূপ ৰূপ।
তেওঁ শুদ্ধ ৰূপটো ক'ত আছে? শুদ্ধ ৰূপটো তেওঁৰ হৃদয়ত আছে। তেওঁ বাহিৰত বেয়াখিনি দেখাইছে, ভিতৰত কিখিনি ৰাখিছে? ভিতৰত তেওঁ ভালখিনি ৰাখিছে। ভিতৰত থকা ভালখিনি যি দেখে সেয়া সতী, যি নেদেখে সেয়া দক্ষ। এই বানৰৰ চকু যেন এই স্বভাৱে চঞ্চল, এই পঢ়ি বুকতে কয় এইটো সেয়াতি অমংগল। তথাপি নাহিকে গুৰু গৌৰৱ স্বভাৱ, নুঠিলে দেখিলা মোক নচলি লগাও। চকুকেইটা বানৰৰ নিচিনা তিৰবিৰাই থাকে, আৰু কি সংস্কাৰ বুলিবলৈ একো নাই। মোক দেখি সকলো থিয় হৈ দিলে, এওঁ গায়ে নলগালে। দেখিছা? হে ৰাম নকৰিলা আমাক কব চিত নমস্কাৰ, নুপুচিলা বচেনেও বাৰ্তা কওঁ আমাৰ। হয়নে বাৰু? শিৱই দক্ষ যজ্ঞৰ অমংগলখিনি দূৰ কৰি আছিলে। দক্ষৰ ভিতৰত যিটো অহংকাৰ আছিলে, এই অহংকাৰ সি নিজে জ্বলি শেষ হৈ গ'লহেঁতেন। শিৱই সাধনা কৰি আছে, বোলে মোলৈ যেতিয়া কন্যা দিলা তোমাৰ অকণমান পুণ্যৰ ভাগ লাভ হওক। বোলে কি? মই আত্মসাধনাৰ যোগেদি যোগেশ্বৰক উপাসনা কৰোঁ। তুমি বাহিৰলৈ চাই চাই তুমি নিজে অহংকাৰ জ্বলি ভস্ম হ'লাহেঁতেন নহ'লে। মানে বাৰু? গতিকে এজন বৈষ্ণৱ, সিজন বৈষ্ণৱী জ্ঞান নথকা ব্ৰাহ্মণৰ বেদমন্ত্ৰ আৰু কৰ্মকাণ্ডৰ দ্বাৰা তেওঁ নিজকে পণ্ডিত বুলি ভবা অহংকাৰী। গতিকে শিৱদক্ষৰ বিৰোধ মানে কি? অহংকাৰত থকাজন আৰু অহংকাৰ শূন্যজন, এই দুজনৰ মাজত বিৰোধ হৈছে। অহংকাৰ শূন্য কোন? অহংকাৰ শূন্য হ'ল শিৱ, আৰু অহংকাৰ জ্বলি থকাজন হ'ল কোন? দক্ষ। হে ৰাম নকৰিলা আমাক কব চিত নমস্কাৰ, নুপুচিলা বচনেও বাৰ্তা কওঁ আমাৰ। নাহি কুলকীয়া শৌচাচাৰ ব্যৱহাৰ, অনেৰ সৰ্বদায় তথা পিতু অহংকাৰ। শংকৰে কৰিলা বেদ পন্থচয়হীন, দেখা দেখি লোকেও ধৰিবে হিচিন বুলি কৈছে। এই শংকৰে বেদৰ যিটো পন্থা আছিলে, এই বেদৰ পন্থাটো নাইকিয়া কৰি পেলাব। এওঁকে দেখি সকলোৱে এইটো পন্থাকে গ্ৰহণ কৰিব। গতিকে মইহে বেদৰ পন্থাটো বৰ্তাই ৰাখিব বিচাৰিছোঁ। হে ৰাম পূৰ্বতে হৰক কন্যা দিতে মন নাই, তথাপি দিয়াইলো মোক কৰ্ম দোষে পায়। এই শিৱলৈ মোৰ কন্যা এটাতকৈ প্ৰাণৰ কন্যাজনী দিবলৈ এনেও মন নাছিলে, কিন্তু মোৰ কিবা কৰ্মৰ দোষ আছিলে, সেইটো কাৰণে মই দিব লগা হ'ল। কিয় দিব লগা হ'ল? সতীয়ে গৈ ব্ৰহ্মাক ক'লেগৈ। ব্ৰহ্মা ককাক নহয়, হয়নে? যে হে ব্ৰহ্মাদেৱ, মই কিন্তু মনে প্ৰাণে মোৰ সমস্তখিনি মই শিৱত অৰ্পণ কৰিছোঁ। মোক যদি কেনেবাকৈ পিতৃয়ে শিৱলৈ বিবাহ নিদিয়ে, তেতিয়াহ'লে মই এই দেহ ত্যাগ কৰিম। কিন্তু ব্ৰহ্মাদেৱে অথন্তৰটো ৰোধ কৰিলে। দক্ষক ক'লে যে তুমি তেওঁৰ মনৰ ইচ্ছাৰ বিৰোধিতা নকৰিবা, যিহেতু তেওঁ ইতিমধ্যে মন আৰু প্ৰাণ শংকৰত দি দিছে। গতিকে শংকৰলৈ কন্যা দিলেহে তোমাৰ মংগল হ'ব। সেইটো কাৰণে কৰ্মদোষত পৰি পেলাই মই কৰিলোঁ বুলি দক্ষই কৈছে। হে ৰাম শিকালতে জানো ইটো অযোগ্য সতীৰ, আশ্ৰয় কৰিলা মোক বিপাকে বিধি। বিধি মানে ব্ৰহ্মা। এই ব্ৰহ্মাৰ দুৰ্বুদ্ধিটোৱে মোক হেৰি কৰিলে, মানে কি কৰিলে? মোক মানে বিপদত পেলালে। যেন কোনো বিপ্লৱ হৈলা ইয়াতি পলভিত, শুদ্ধত বেদৰ গুজ্য কৰিলা বিদিত। যে বিপ্ৰ এজনে লোভত পৰি পেলাই এই শুদ্ধকে বেদৰ মন্ত্ৰ দিয়াৰ নিচিনা হ'ল। ময়ো সেই ব্ৰহ্মাই মোক ক'লে, বোলে শিৱৰ দৰে শ্ৰেষ্ঠ কোনোজন নাই, তেওঁ পৰম বৈষ্ণৱ, তেওঁক যদি তোমাৰ কন্যা ৰত্ন দান কৰা তোমাৰ বংশ উদ্ধাৰ হ'ব। মইনো একো নাভাবিলোঁ, নিচিন্তিলোঁ, মোৰ পিতৃৰ বাক্য বুলি মই দি দিলোঁ। এতিয়া তাৰ পৰিণাম মই ভোগ কৰি আছোঁ।
হে ৰাম পাছে সেহি গুজ বেন হে ক্ষুদ্ৰক দিলে ক হে সেহি পতন্তৰ ভৈলা হে মুহুৰ প্ৰত্যেক হে কহিবুকতে কগুণ ইটো শংকৰৰ হে থাকিবাক লাগি নাহি হে আপোনাৰ ঘৰ অভূত পেট পিশাচ মথগণ সমে এ থাকে শ্মশানত সদা এ ফুৰয় বিষমে অপতিত নাহিকে বস্ত্ৰ হে দিগম্বৰ বেশ হে দৰ্শনে মিলে ভয় হে লোকৰ বিশেষ হে নবান্ধে মাথাৰ জতা হে লুতয় মাতিত হে কত হাসে কত কান্দে হে উনমনচিত হে কত গীত গাৱে কত নাচে নিৰন্তৰ অনাহি কে উত্তম চিহ্ন হে বেশ পাখণ্ডৰ বোলে মই বেদপন্থ গ্ৰহণ কৰি মোৰ সংগ হ'ল ব্ৰাহ্মণসকল অগ্নি দেৱতা হয়নে আৰু মুনিসকল কিন্তু এইজন অনাচাৰী শিৱৰ সংগ কি বোলে ভূত পেট পিশাচ যক্ষ এইবিলাক আমি থাকোঁ ৰাজহাউলিত আৰু তেওঁ ক'ত থাকে তেওঁ সেই শ্মশানত সদায় চাই খানি খানি থাকে এওঁৰ ৰূপটোৱেই বিৰূপ থাকিবলৈও ঘৰ নাই এওঁ এনেকুৱা দৰিদ্ৰজনলৈনো মই কেলৈ কন্যাৰ ৰত্নটো দিলোঁ দক্ষই তাকে শিৱকো নিন্দা কৰিছে আৰু নিজেও অনুশোচনা কৰিছে পাখণ্ডৰ বেশ বুলি কৈছে শিৱক এ চিতা ভস্ম ধূলি কৰে এ শৰীৰে মাৰ্জন আন কিছু নাহি আৰু এ স্নানৰ লক্ষণ শিৱৰ শিৰত কি আছে গংগা আছে যাৰ শিৰত গংগা থাকে তাক বাহিৰ ধোৱাৰ কি প্ৰয়োজন আছে মানে বাৰু বাহিৰটোত কি ৰাখিছে বাহিৰটোত তেওঁ তোমালোকৰ অমংগলবিলাক চাই লোৱা তোমালোকৰ কুৎসিত ভাৱবিলাক চাই লোৱা তোমালোকৰ কুৎসিত স্বভাৱবিলাক চাই লোৱা তোমালোকৰ কুৎসিত আচৰণবিলাক চাই লোৱা মোৰ ভিতৰত কি আছে মোৰ ভিতৰত আছে হিকে শিৰত কি আছে শিৰত আছে ভগৱন্তৰ চৰণৰ অমৃতৰ জল যিটো কোৱা হয় গংগা সেইটো কাৰণে সেইখিনি তেওঁ ঢাকি ৰাখিছে কিহেৰে তেওঁ কুৎসিত ৰূপটোৰে এটা ভকতজনে তেওঁক চিনি পায় বৈষ্ণৱজনে তেওঁক চিনি পায় ঈশ্বৰ কৃষ্ণই তেওঁক পুত্ৰ জ্ঞান কৰে কিন্তু দক্ষই চিনি নাপায় মানে ভাগৱত শাস্ত্ৰৰ ৪ৰ্থ স্কন্ধত আমাক দেখাইছে বেদৰ মন্ত্ৰত পাৰ্গত হ'লে ডাঙৰ যজ্ঞ কৰিব পাৰিলে ডাঙৰ কৰ্ম কৰিব পাৰিলে তেওঁ অহংকাৰহে বাঢ়ে ভক্তি নাবাঢ়ে হয়নে সেইবিলাকৰ দ্বাৰা তেওঁ ভকত বৈষ্ণৱকে চিনি নাপায় ঈশ্বৰক ক'ত চিনি পাব আৰু যেতিয়ালৈকে ভকত বৈষ্ণৱক চিনি নাপাব তেতিয়ালৈকে কেতিয়াও ঈশ্বৰক পাব নোৱাৰে ভাগৱত শাস্ত্ৰই সেই শিক্ষাটো দিছে হে ৰাম মহা অমংগল ইটো হে নাম মাত্ৰ শিৱ হে আপুনিও মাতো আল হে মত্ত যেন জীৱ কি বুলি কৈছে এওঁ মহা অমংগল লোক খালি তেওঁৰ নামটোহে মংগলময় নামটো কি নামটো শিৱ শিৱ শব্দৰ অৰ্থ হ'ল মংগলময় এটাইতকৈ ডাঙৰ বস্তুটো কি ভাগৱতত আটাইতকৈ ডাঙৰ বস্তুটোৱে হ'ল নাম আটাইতকৈ কল্যাণকাৰী বস্তুটো কাৰ দক্ষৰ কনিষ্ঠ জনায়কৰ নামটোৰ আটাইতকৈ কল্যাণকাৰী গুণ আছে সেইটো কাৰ নাম সেইটো তেখেতৰ নাম নহয় সেইটো বিষ্ণুৰ নাম শিৱ নামটো শিৱৰ নহয় শিৱ নামটো কাৰ শিৱ নামটো বিষ্ণুৰ শিৱই ৩য় স্কন্ধত এইটো দেখুৱাইছে সৃষ্টিৰ ৰহস্য যেতিয়া ভূৰ মধ্যৰ পৰা তেওঁ জন্ম হৈ তেওঁ খুব কান্দিছে কন্দাৰ কাৰণটো ব্ৰহ্মাদেৱে সুধিছে বোলে মোক জন্ম দিলা নাম নিদিলা লগে লগে ব্ৰহ্মাদেৱে তেওঁক 11টা নাম দিছে ব্ৰহ্মাদেৱে তেওঁক 11টা নাম দিছে এই 11টা নাম বিষ্ণুৰ নাম গতিকে যিজনে নিজৰ নামেই ৰখা নাই নামকেইটা কাৰ ৰাখিছে নামকেইটা বিষ্ণুৰ ৰাখিছে সেইটো কাৰণে তেওঁ বৈষ্ণৱ তেওঁৰ নাম স্মৰণ কৰিলে বিষ্ণুক উপাসনা হয় সেইটো কাৰণে তেওঁ মংগলময়
এই তত্ত্বটোকে আমাক গুৰুজনাই কীৰ্তন শাস্ত্ৰত দিছে। আমি শিৱক পূজা কৰিব নালাগে, কিন্তু শিৱৰ নামটো নিৰ্গুণ ঈশ্বৰৰ নাম, হয়নে বাৰু? শিৱৰ নামটো বিষ্ণুৰ নাম। সেইটো কাৰণে শিৱ আৰু বিষ্ণুৰ মাজত ভেদ দেখিলে নাম অপৰাধত কৈছে, নাম অপৰাধ হয়। অৰ্থাৎ শিৱ নাম আৰু বিষ্ণু নামৰ মাজত আমি ভেদ দেখিব নাপায়। নাম নিৰ্গুণ বস্তু, নামক গুণে বান্ধিব নোৱাৰে। সেইটো কাৰণে গুৰুজনাই কীৰ্তন কি বুলি ঘোষিছে? অ' কেশৱ শিৱ শিৱ ঘোষেও সদায়, হে ৰাম নাম বিনায়ান বান্ধ বনাই। কেশৱ শিৱ শিৱ, শিৱগী শিৱ মংগলময় জীৱ, শিৱগী মংগলময় ঈশ্বৰৰ অংশ। সেইটো কাৰণে দুবাৰ শিৱ বুলি কৈছে। এই আৰু কি বুলি মহা অমংগল এইটো নামমাত্ৰ শিৱ, আপুনিও মাতোৱাল মত্ত যেন জীৱ। কি বুলি কৈছে? নিজেও বোলে মদাহীৰ নিচিনা উন্মত্ত হৈ থকা এটা জীৱহে, এওঁ আচলতে ঈশ্বৰ নহয়। দক্ষই তেওঁক ঈশ্বৰ দেখা নাই, কিন্তু কোনে দেখিছে ঈশ্বৰ? সৃষ্টিকৰ্তা ব্ৰহ্মাই দেখিছে। হে ৰাম বোলাৱে ঈশ্বৰ ভূত হে প্ৰমথগণৰ, হে আন ভাল লোকে ইয়াক হে নকৰে আদৰ, এ হেনয় উন্মত্ৰ নষ্ট শিষ্ট শৌচহীন, এ কুটিল হৃদয় ইয়াতি হে দৰিদ্ৰ চিন, এ স্নেহৰ দোহিতা সতী হে আত্মবিহা দিলো, নাহি একো গুণ যেন হে জীৱন্তে মৰিলো, সতিক সুমৰি মোৰ হৃদয় দহয়, হৰক দেখিলে প্ৰাণ এ সমলে উৰয়। সতীক দেখিলে মোৰ দেহটো মন হৃদয়খন জ্বলি যায়, আৰু এই শিৱক দেখিলে কি হয়? শিৱক দেখিলে মোৰ প্ৰাণবায়ু বাহিৰ হৈ যোৱা নিচিনা লাগে। হে ৰাম মহাসাধ্যী কন্যা জাতি, এ স্বভাৱে সুন্দৰী, হে ত্ৰিভুৱনে নাহি যাক হে ৰূপে পতন্তৰী। জগতত সতীৰ সমান সুন্দৰী লক্ষ্মীও নহয়, লক্ষ্মীতকৈও সুন্দৰ সতী। কিয় সুন্দৰ? সত্যম শিৱম সুন্দৰম। যিজনৰ লগত সত্য আছে, শুদ্ধ আছে, আচল ঈশ্বৰৰ আনন্দ আছে, হয়নে? সেইজনক স্বামী হিচাপে পালে তেওঁ। বৈষ্ণৱক স্বামী হিচাপে পোৱাৰ কাৰণেই সতী ইমান সুন্দৰী। এ সেহি সে কন্যাৰ মূৰ ইহে নকুস্বামী, এ জানো পৰলোকে পাপ এ কৰি আছো আমি। আৰু বিশেষত ব্ৰহ্মা এই আমাৰ জনক এ বুলিলা সতীক বিহা এ দিতে শংকৰ। বিশেষত মই মৰিলোঁ কিহৰ পৰা? মোৰ পিতৃগুৰুৰ পৰা। পিতৃগুৰুৱে কৈ দিলে আকৌ সতীক শিৱলৈ বিয়া দিয়া বুলি। তেওঁ সতীয়ে গৈ ককাকক ক'লেগৈ বিবাহ নিদিলে কিন্তু মই প্ৰাণ ত্যাগ কৰিম। হে ৰাম এতেকেহে ময়ো আৰু এই কোনো গুণিলো, বিচাৰে ইহাত পিক বিহা দিলো। এ আবে মোৰ খেদ নগো ছয় প্ৰতিমিত, এ কতেক কহিব তুমি এ সবত বিধি। দহয় হৃদয় মোৰ খেদ নুগুচয়, এ সতিক সমৰি মৰ্ম এই অধিকে বাহয়। এহিমতে দক্ষিণা নাই আক্ষেপ কৰয়, বিচাৰত শুদ্ধ নিজ এ ব্ৰহ্মক কহয়।
নকহিলো তাক পদ বাহয় কাৰণে ভৈলা মৌন পাছে দক্ষ সভা বিদ্যমানে এটাতকৈ ডাঙৰ পাপ বৈষ্ণৱক নিন্দা কৰা দক্ষই 13গৰাকী কন্যা ধৰ্মলৈ দি যি পুণ্য অৰ্জন কৰিছিলে নিমিষতে গোটেই পুণ্যখিনি ছাই হৈ গ'ল হয়নে পিতৃগণ আৰু অগ্নিলে তেওঁ দুগৰাকী কন্যা বিবাহ দি কন্যাৰ ৰত্ন দানৰ পৰা তেওঁ যি পুণ্য অৰ্জন কৰিছিলে সেই পুণ্য গোটেইখিনি সমূলন্তে শেষ হৈ গ'ল কিয় বৈষ্ণৱক নিন্দা কৰি আৰু শেষত তেওঁৰ যিকণ পুণ্য আছিলে সেইকণো শেষ কি কৰিলে পিতৃকো তেওঁ নিন্দা কৰিলে পিতৃগুৰু ব্ৰহ্মাই দিয়া উপদেশটো তেওঁ কি বুলি কৈছে বেয়া বুলি কৈছে গতিকে পাপ তেওঁ বাঢ়ি বাঢ়ি গৈ আছে হে ৰাম শংকৰক নিন্দা কৰিবাৰ ফল সাক্ষাতে ইটো পাওক এই পূৰ্ব বয়ন দেখি কুলক্ষণ সৰ্বলোকে বেৰি চাওক ইটো কৰ্মময় দেহগে সচয় অবিন্দায়ে সমুজাত হুয়া জৰ বুদ্ধি বমক সুমদি সংহৰোক দক্ষ ইহাৰ লগত আহিলে কগত নিন্দন্তে শুনিয়া আছিল থাকিয়া নমাতি শুনি কৰ্ণপাত নিষেধ যি নকৰিল অহিত বিপ্ৰগণ ইয়াতি কষ্ট মন বেদ বা দেহ কমো ধৰ্ম অৰ্থ কাম নহৌক বিৰাম আচৰুক মহাদ্ৰো বেদ বা কচয় পুষ্প মধুময় তাত মাতে আচাদুক পাত মধুৰ বাস প্ৰচুৰ সদায়ে তাকনে ৰোক যিটো বেদ বাক্য নহি সবে সত্য কৰ্ণৰ মাত গোচক কৰ্ণৰ মাত ৰোচক যতে কক হয় ততে ক নহয় কিন্তু লোক প্ৰৱৰ্তন কিছু মাত্ৰ ফল নহিকে সকল তথাপি তাকে সেবুক ফলশ্ৰুতিময় কৰোক আশ্ৰয় ঈশ্বৰ বিমুখ হৌগ বেদৰ সকলোবিলাক কথাতেই ঈশ্বৰ সাক্ষাৎ নহয় কিছুমান কথা মুখ ৰোচক কিছুমান কথাই কেৱল মানুহক কি কৰে আনন্দ মনৰহে দিয়ে ঈশ্বৰৰ আনন্দ নিদিয়ে সেইটো কাৰণে সেইবিলাক বেদৰ কথাকে শুনি মোহিত হৈ আছে কোন এই দ্বিজসকল ব্ৰাহ্মণসকল জীৱিকা নিমিত্তে বিমৰি সিঁচিতে ধৰুক কপট বেশ পাইব ধন ধ্যান আগে মহামান্য বুলুক মুক বিশেষ বোলে বেদৰ এইবিলাক কিয় অৱতাৰ ৰাখিছে ব্ৰাহ্মণসকলে তেওঁলোকে জানে ইয়াত একো সাৰ নাই যে আমি ব্ৰাহ্মণ হৈ ডাঙৰ ডাঙৰ দ্বিজ হ'ম আমি মান্য সৎকাৰ খুজি ল'ম আৰু আমি তাৰ পৰা ধন ধান ঘটিম সেইটো আমাৰ বৃত্তি হ'ব সেইবুলি ইয়াক কি কৰিছে বৰ্তাই ৰাখিছে হে ৰাম ধৰি নখলো মই আৰম্ভিব হোম কৰিব বিদায় ভাষ শুভ হব ভক্ষ শ্ৰদ্ধা আৰু শ্ৰাদ্ধ কৰিয়া পুৰিব আস দেখিছে সকলো ভক্ষণ কৰিব বাছ বিচাৰ একো নকৰিব হয়নে আৰু অশ্ৰদ্ধাৰ শ্ৰাদ্ধ বোলে বেদৰ কৰ্মত শ্ৰদ্ধা নথকাকৈ কৰিছে ভক্তি নথকাকৈ কৰিছে তথাপিতো তেওঁলোকে শ্ৰদ্ধাৰ কৰিছে বুলি ধৰি ল'ব বোলে কিয় বোলে তেওঁলোকে তাৰ পৰা স্বাৰ্থ সিদ্ধি হ'ব ধনবিধ আৰু তেওঁলোকে মান সন্মান পাব ভাগৱত শাস্ত্ৰটো কৈছে আমি মহাজন বিভূতি সম্পদ নিৰোজ দেহ সুন্দৰ ঈশ্বৰক এৰি নানা কৰ্ম কৰি পুহিবে সিটো উদৰ নামে মাগিয়া পুৰুক সংসাৰে ভ্ৰমুক
নহওক কদাপি শান্ত এহি বুলি নন্দী শংকৰক বন্দী মৌন হৈয়া ৰহিলন্ত নমো হৰিহৰ ষোল চক্ৰধৰ দুতয় তিনি নয়ন হে ৰাম দাৰিকা শশান দুয়ো নিজ স্থান পঞ্চম এক বয়ন বিষভ বাহন গৰুৰ আসন নমতি জগত দেৱ জাত লক্ষ্মী উমা দুয়ো নিৰূপমা সদায় কৰন্ত হে ৰাম নম কালী দক্ষ যজ্ঞ বিধ্বংসক ভকত জনতাৰ হে এক মূৰ্তি ধৰ দুয়ো দেৱ বৰ দুজন জননাশ হে দুখানো চৰণ কৰিলো সেৱন ৰাখিও দক্ষ সাপত হে বোলা হৰিহৰ উচ্চ কৰি বৰ হে তৰিও সংসাৰতা পদ হে শুনিও বিদুৰ পাছে যেন কথা ভৈলা হে ব্ৰহ্মাৰ নন্দন ভিগু হে নন্দী কৰ্ম শৈলা হে দক্ষৰ লগত আনো বামন যতে ক হে জানিলে ক নন্দী সমস্তকে খাপিলে ক কি কৰিলে নন্দীয়ে গোটেই ব্ৰাহ্মণসকলক অভিশাপ দি দিলে তহঁতি আমাৰ মোৰ স্বামী শিৱক যে নিন্দা কৰিছ এইজন ঈশ্বৰক যে চিনি পোৱা নাই হয়নে তহঁতৰ এই কৰ্ম মাৰ্গে তহঁতি সদায় বন্ধনত পৰি থাকিবি তহঁতি হৰি বিমুখ হবি তহঁতি ঈশ্বৰৰ আশীৰ্বাদৰ ভাগ কেতিয়াও নাপাবি তহঁতি পাখণ্ডৰ বেগ ধৰি ধৰি তুমি আচল ঈশ্বৰৰ যিটো ভক্তিৰ পথ এই পন্থটো তহঁতি নষ্ট কৰিবি অভিশাপ দি দিলে আৰু যিয়ে শিৱক নিন্দা কৰা এই কথাখিনি শুনি ভাল পাইছে সি কেতিয়াও ঈশ্বৰ কৃষ্ণৰ চৰণত ঠাই নাপাব বুলি কৈ দিছে কাৰণ শিৱ বৈষ্ণৱ তহঁতি সদায় পাখণ্ডৰ বেশত থাকিবি আৰু সদায় কৰ্মকাণ্ড কৰি কৰি তহঁতি অকল ধৰ্ম নষ্ট কৰি থাকিবি অভিশাপ দি দিলে নন্দীয়ে এতিয়া নন্দীয়ে অভিশাপ দিলত এতিয়া আকৌ ব্ৰাহ্মণে অভিশাপ দিব এই শিৱসকলক হে ৰাম দক্ষৰ লগত আনো বামন যতে ক জানিলে ক নন্দী সমস্তকে খাপিলে ক ক্ৰোধে কম্পমানত অনুফুৰায়া নয়ন ভুলিবে লাগিলা ভিগু পচন্দ বচন দেখা সময় যায় কেন অন্যায় কৰিল দক্ষৰ লগতে দ্বিজ কুলক খাপিল কাৰণ দক্ষৰ যজ্ঞক দ্বিজসকলেহে কৰি দিছে সেইটো কাৰণে দক্ষকো সাপ দিছে দ্বিজসকলকো সাপ দিছে এইজন অহংকাৰী কিয় কেনেকৈ হৈ থাকিলে তোমালোক যদি এওঁলোকৰ যজ্ঞ কৰি পেলাই যদি তেওঁ উদ্ধাৰী কৰিছা হে ৰাম কৰো প্ৰতিকাৰ আজি ইটো অন্যায়ৰ দিবুচন্দ্ৰ সাপ যেন দুষ্টৰ লোকৰ ভৱৰ বতক জীৱা জনে আচাৰয় ব্ৰতধাৰী সবাকো যি সবে আদৰয় হৌক মহাপাখণ্ড লোকৰ গৰহিত লোকত ভমক হৈয়া পৰম মোহিত শাস্ত্ৰ পন্থ এৰি ভিন্ন পন্থত মিলোক বিধি এৰি নিষেধক সদায় আচৰুক যে বিধি বা ব্ৰহ্মাই যিটো বেদৰ পন্থা বেদৰ যোগেদি প্ৰৱৰ্তন কৰিছে এইসকলে এই বিধিৰে প্ৰৱৰ্তা বেদৰ পন্থটো এওঁলোকে নিষেধ কৰিব বাধা দিব এওঁলোক কি হ'ব এওঁলোক বেদপন্থৰ পৰা আঁতৰি থাকিব হয় সভ্যসকলে বেদপন্থ ব্ৰাহ্মণৰ কৰ্মবিলাকক কেতিয়াও বিশ্বাস নকৰে হে ৰাম বেদৰ মাৰ্গক বুলি বেক সবে মিছা পাখণ্ড পথক মাত কৰি বেক ইচ্ছা লোকক কৰাই বেকেহি পথে প্ৰৱৰ্তন দেখাবে যুগুতি কহি অনেক বচন এৰি বেক শৌচ শিষ্ট খবৰ আচাৰ তেজি বেক কৰ্ম কিয়া মৰ্যাদা ব্যৱহাৰ ভিন্ন বুদ্ধি কৰি কাৰ্য জানিব
মহাভয়ানক বেশ সদায় ধৰিব বান্ধিব মাথাত ঘোৰ জটাৰ পতল ঢাকি ভস্মৰ ধূলি শৰীৰ সকল মনুষ্যৰ অস্থিৰ পিন দিব অলংকাৰ অস্থিময় কুণ্ডল কণ্ঠটো অস্থিহাৰ বহুতো অংগত মনুষ্যৰ হাৰময় সেই নয় পিন্ধিবে হস্তটো বলয় কণ্ঠৰ দ্বাদশ জুলি সহিতে কান্ধত মনুষ্যৰ কপালক ধৰিব হাতত ভৈৰৱৰ মন্ত্ৰচয় লোকক দিবেক নানা দ্ৰব্যচয় মিলাই পূজা পাতিবেক কৰিবে নবৈদ্য বহু বিধ মন্ত্ৰচয় পিষ্টকৰ চিতকটো গুৰ মধুময় আনো নানা মদ্যতাল ফল বিৰচিত পিষ্টক পায়স নৈবদ্য সহিত আনো বহু সম্ভাৰ মিলাই যত্ন কৰি তাতে পবে শোক পাছে অন্যায় আচৰি নামে যি কাৰণে বেদ বিপদ দুহাংকু নিন্দিল মৰ্যাদাৰ পথ যত সমূলে এৰিল গৰহিল বেদ বামন শ্ৰম ধৰ্ম যত গৰহিল বেদ বৰ্ণাশ্ৰম ধৰ্ম যত এতেকে ভমুক সমে পাখণ্ড পন্থত ইটো বেদ মাৰ্গ শুভ লক্ষণ লোকৰ আক পূৰ্বা পৰে কৰে মহন্তে আদৰ জাত দেৱ জনাৰ্দন আপুনি প্ৰমাণ চিৰন্তন পন্থ সৰ্ব লোক বিদ্যমান ৰামে সিটো শুদ্ধ ব্ৰহ্মময় বেদক নিন্দিয়া হৌক বস্ত্ৰ সবে পাখণ্ডৰ মত লৈলা নজানো কয়ান দেৱ ভূতনাথ বিনে ভৈৰৱনাথক মাত আৰাধুক দিনে হৌক একাকাৰ মদ্য মাংস ভক্ষ কৰি শাস্ত্ৰমত নজানো ক ভৱবত ধৰি ৰামে এহি বুলি মৌন ভৈলা ব্ৰহ্মাৰত নয় থাকিলা সভাৰ মাজে ভিগু মহাশয় পাছে জগত গুৰু দেৱ পশুপতি শুনিলন্ত সাপ নন্দী ভিগুৰ সম্প্ৰতি দেৱ পশুপতি কি বয় ভিগুৱে দিয়া অভিশাপো শুনিছে আৰু তেওঁৰ অনুচৰ নন্দীয়ে দিয়া অভিশাপো শুনিছে তেওঁ শ্ৰৱণহে কৰি আছে ৰামে ভৈলন্ত বিষম সবে লোকক সুমৰি ইটো চন্দ্ৰ সাপে লাই বেক কেন কৰি এতিয়া শিৱই চিন্তা কৰি আছে কি যে এই জগতক ভিগুৰ অভিশাপ আৰু মোৰ এই নন্দীৰ অভিশাপ এই দুটা অভিশাপৰ পৰা মই এতিয়া কেনেকৈ উদ্ধাৰ কৰোঁ ইয়াতো ডাঙৰ এইটো অন্যায় হৈ গ'ল হয়নে বাৰু এতিয়া শুদ্ধ পথটো কোনে দেখুৱাব পাৰে বৈষ্ণৱে বৈষ্ণৱজনে তেওঁক পূজা কৰিবলৈ কোৱা নাই অনুচৰসকলক হয়নে বাৰু আৰু এই বৈষ্ণৱজনে বেদৰ মন্ত্ৰৰে জড় কৰ্ম কৰিবলৈও কোৱা নাই জড় কৰ্ম কৰাসকলে এওঁলোকক অভিশাপ দি পাপ অৰ্জন কৰিলে হয়নে ঈশ্বৰক চিনি নাপায় বৈষ্ণৱক ঈশ্বৰ বুলি ভাবি পূজা কৰাসকলে সেই ব্ৰাহ্মণসকলে অভিশাপ দি পাপ অৰ্জন কৰিলে এতিয়া এই দুইটা পাপ দূৰ কৰি দিয়াৰ উপায়টো কোনে দিব এতিয়া চতুৰ্থ স্কন্ধত শিৱ দক্ষৰ বিৰোধ গুণময় বস্তুবিলাকক নাইকিয়া কৰি দিব পৰাৰ যিটো শক্তি সেই শক্তিটোৰ নাম হ'ল শিৱ সেইটো কাৰণে দক্ষ মানে গুণময় শিৱ মানে নিৰ্গুণ হে ৰাম হে ৰাম এ পাছে ত্ৰিজগত গুৰু দেৱ পশুপতি
শুনিলন্ত সাপ নন্দী ভিগুত সম্প্ৰতি ভৈলন্ত বিমনস বেলোকক কুমৰি এইটো চন্দ্ৰ সাপয়ে ৰাই বেক কেন কৰি সমস্তকে পাইলা ভিগু নন্দীশ্বৰ সাপে নপাই বেলোকক সবে কিমতে ইতাপে এহি বিমৰিষ ভূত নাথতি নয়ন বুলিলা সভাক শুনাই মধুৰ বচন অজৈত বিদুষ্টৰ সাপ নন্দীৰ ভিগুৰ তথাপিতো কৰসী মা সবে হোৱাঠি যদিও নন্দে অভিশাপ দিলা ভিগুৱে অভিশাপ দিলা এই অভিশাপৰ মই এটা সীমা বান্ধি দিছোঁ সেই সীমাটোলৈকে সেই অভিশাপে স্পৰ্শ কৰিব সেই সীমাৰ মই যিটো বান্ধি দিম সীমা সেই সীমাটোলৈ আৰু এই অভিশাপ সোমাব নোৱাৰিব হে ৰাম যিটো লোকে মাধৱক কৰয় আশ্ৰয় অৰুণ চৰণ দুইত তাহা নভজয় কি বুলি ক'লে যে যিসকলে মাধৱত শৰণ ল'ব মাধৱৰ অৰুণ চৰণ দি ভজনা কৰিব ভক্তি কৰিব হুৱে যদি তাত তানয়নো গহৰ ভাজন অযদ্যপি কৰয় ভগৱন্তক ভজন তেবে সিটো নৰে ৰাই বেক ইটো সাপ কৃষ্ণৰ প্ৰসাদে ৰাই বেক মানুতাপ শিৱই সমস্যাটো সমাধান কৰি দিলে খন্তেকতে সেইটো কাৰণে শিৱ মানে কি মংগলময় দুই কুলৰ অমংগলৰ যি অভিশাপ আছিলে তেওঁ সাধনাৰ যোগেদি ঈশ্বৰক চিন্তা কৰি তেওঁ সদ উপদেশ দি জনাই দিলে বোলে কি যি এক চিন্তে দৈৱকী নন্দন কৃষ্ণত শৰণ ল'ব যি মাধৱৰ চৰণ ভজিব যি মাধৱৰ উপাসনা কৰিব এই সাপে তেওঁলোকক কেতিয়াও স্পৰ্শ নকৰে শিৱ দক্ষৰ বিৰুদ্ধ বুজি পালে হা দক্ষৰ হ'ল গুণময় শিৱ হ'ল নিৰ্গুণলৈ নিয়াৰ উপায় হে ৰাম মেহি বুলি শংকৰ উঠিলা তাবখনে আপোনাৰ গণে সমে সভা বিদ্যমানে দুই কুলৰ অভিশাপৰ পৰা উদ্ধাৰ কৰি তেওঁ বিদায় ল'লে অভিশাপ দূৰ কৰিবলৈহে আহিছিলে তেওঁ অমংগল দূৰ কৰিবলৈ আহিছিলে সেইটো কাৰণে শিৱ মানে কি মংগলময় হে ৰাম বেদময় বিষভট চৰি মহেশ্বৰ নন্দী সমে চলি গৈলা কৈলাশ শিখৰ পাছে ব্ৰহ্মা সমেয়ানো প্ৰজাপতিগণ যজ্ঞ কৰি যজিলন্ত দেৱ জনাৰ্দন সহস্ৰ বছৰে যজ্ঞ কৰি সমাপত অৰ্পিলন্ত সবে মিলি ঈশ্বৰ কৃষ্ণত কৰিলন্ত ঋষিগণে যজ্ঞ অৱসান পাছে আচৰিলা দৈৱ দিব অৱভৃত স্নান গংগা যমুনাৰ জল জিঠাইত বসন্ত তহিতে আনন্দে সবে ঋষি মজিলন্ত ভৈলা মহাশুদ্ধ যজ্ঞ যজি ঈশ্বৰক চলি গৈলা সবে নিজে আপোন থান বমাদি কৰি দেৱ গন্ধৰ্ব কিন্নৰ সিদ্ধ মুনি বিদ্যাধৰ আৰু নিৰন্তৰ বমাহৰ দক্ষ আদি সবে যেবে গৈলা শুনিও বিদুৰ পাছে যেন কথা ভৈলা সেই দিন ধৰি প্ৰজাপতি শংকৰৰ নুগুচিল বিদেশ মনত দুইহন্তৰ ভৈলা মহাবিৰোধ যা মাতা শ্বশুৰৰ নুহি অল্প দিন গৈলে অনেক বৎসৰ ৰামে নাহি দেখা দেখি দুই ৰুখ সেই দিন হন্তে নুগুচিল কুণ্ড ছয় দোহানো মনতে পাছে এককালে ব্ৰহ্মা দক্ষক অনাই প্ৰজাপতি গণ সমে সমাজ পতাই সমস্তৰ অধিকাৰী কৰি পাতিলন্ত নৱ প্ৰজাপতি মাজে মুখ্য কৰিলন্ত
সিবেলা ভৈলে কটা ন মুখ্য অহংকাৰ সংসাৰত নাহিকে মোৰ মুক সমৱাৰ এই আৰম্ভিলা দক্ষে দম্ভে যজ্ঞ বাজপেয় বুলি লন্ত যদি বুৱা নক জাক নপাৰয় তথাপি কুৰীতি যাবে চন্দ্ৰ দিবাকৰ আচৰিব যজ্ঞ যিটো লোকৰ দুষ্কৰ আন যজ্ঞ কৰ্তাক কৰিব তিৰস্কাৰ এই পুলি বাজপেয়ী কৰিলাই অপাৰ হে ৰাম পাছে মহাক্ৰতু বৃহস্পতি যাৰ নাম আৰম্ভিলা যজ্ঞ যাক নাহি কেও পাম। ইয়াৰ পাছত তেওঁ এটা যজ্ঞ কৰিলে কি বাজপেয়, তাৰপাছত এটা যজ্ঞ কৰিছে কি বৃহস্পতি। বাজপেয় মানে কি? বাজপেয় মানে বাহ্যিকমুখী, মনৰ সুখ আৰু স্বৰ্গ সুখৰ কাৰণে যি যজ্ঞ কৰা হয় সেয়া বাজপেয় যজ্ঞ। তাৰ পাছত হ'ল বৃহস্পতি। বৃহস্পতি মানে কি? বৃহস্পতি মানে বাক্যৰ স্বৰূপ উপলব্ধি, বাক্যত কিমান শক্তি আছে তাক প্ৰমাণ কৰিবৰ কাৰণে কৰা যজ্ঞটো হ'ল বৃহস্পতি যজ্ঞ। এই দুটাও কৰিলে। হে ৰাম এই দক্ষৰ যজ্ঞৰ বাৰ্তা শুনি সৰ্বলোক দেখিবা কপতি সাজ ভৈলে কৌচো দেৱৰ ঋষি ৰাজৰ ঋষি ব্ৰহ্মৰ ঋষিগণ সিদ্ধ বিদ্যাধৰয়ানো দেৱ মুনিগণ হে ৰামে আখিলন্ত পিতৃগণ গন্ধৰ্বে সহিত বসন ভূষণ পিন্ধি ভাদায়ে সহিত পথত চলন্তে আউৰে আউৰত কহয় শুনিলো পাতিলে যজ্ঞ দক্ষ মহাশয় বৃহস্পতি যাৰ নাম যজ্ঞতে উত্তম আনো একো যজ্ঞ যাক নুহি কয় অসম ৰাম যি খব উৎসৱ একো কালে নাহি দেখি প্ৰৱেশিব পাৰিলে যায় খানি কোনা পেকি এই কথা মতে যায় চৰি বিমানত স্বামী গণ সমে কন্যা গণয় পৰ্যন্ত সেই কথা শুনি সতী দক্ষৰ নন্দিনী ভৈলন্ত উঠুক পিতৃ গৃহে যজ্ঞ শুনি দেখন্ত চলয় গন্ধৰ্বৰ নাৰীগণ পিন্ধি অলংকাৰ চয় উত্তম বসন পৰম আনন্দে স্বামী সমে ৰংগ কৰি বিমানত চৰি যায় দশো দিশ ভৰি কণ্ঠত সুবৰ্ণ হাৰ কৰ্ণত কুণ্ডল ৰামে বান্ধিল সুবেশ কৰি থোপা কৌশল কৰত কংকন ৰত্ন মেখলা কটিত সুবৰ্ণ অংগদ কৰে বাহুত ভূষি যিটো কৈলাসত সতী দেৱীৰ ভৱন তাহাৰ সমীপে চলে যত কন্যাগণ দেখিয়া সতীৰ ভৈলা উতাউলচিত পিতৃগৃহে যাইব বুলি ভৈলা সৰসী মাটি তনে দেয় ভৰি উৎসৱে গোসানী পিতৃৰ গৃহত মহৎ শুভ যজ্ঞ শুনি। চক শিৱ কেনেকুৱা স্বামী, পিতৃৰ গৃহত তেওঁ ইমান অপমান পালে, কিমান হাজাৰ বছৰ হৈ গ'ল, কোৱা নাই কিন্তু সতীয়ে মনো কষ্ট পায় বুলিয়ে কোৱা নাই। দেখিছে সেইজন স্বামী পাবলৈ কেনেকুৱা ভাগ্য লাগিব। হে ৰামে কহো শংকৰিত এইটো আনন্দ বাৰ্তাক অনুমানে জানো হৰে নজানন্তৱাক। কথাটো মই হৰক কওঁ, মোৰ স্বামীক কওঁ, হয়নে? এওঁ চাগে নেজানে, এওঁ আৰু সাধনতেই বহি আছে। যদি জানিল ত কি ক মুত নকহিল জানিলে যাই বেক যত্ন কেনে নকৰিল এই বুলি চলিলন্ত শংকৰৰ পাশ আঠে বেঠে জান্ত দেৱী কৰি লয়লা দেখিলা আচন্ত নিজ স্বামী পশুপতি আৰম্ভিলা যজ্ঞত যোগ পশুৰে সম্প্ৰতি মহামহোৎসৱ বৃহস্পতি যাৰ নাম
হে ৰাম জাকমান যজ্ঞে নাহি কদাপিও পাম হে নকৰা বিলম্ব আমি সবু চলি যাওঁ হে যজ্ঞৰ আনন্দ আজি দেখিবাক পাওঁ যদি বোলা যজ্ঞ কিবা ভৈলে সমাপতি নাহিটো শংকা কহো ইহাৰ যুগুতি যদি সমাপিলা যজ্ঞ পিতৃ প্ৰজাপতি ইদানী কুশলে প্ৰজা দেখিও সম্প্ৰতি আৰাস লোকে কহি পথত চলয় হে আবেশে পাতিল যজ্ঞ দক্ষ মহাশয় হে নজানি বোলো প্ৰভু এই উঠাকি লোচন এ দেখা কন্যা গণ চলে আনু দেৱগণ এ বিশেষত জ্যেষ্ঠা মোৰ ভগিনী যতেক স্বামী সংগে যাবে জানো সবেও প্ৰত্যেক এ ৰাম কুহিদ খবৰ দৰ সলয় বিলাকে এ জানো স্বামী সংগে গৈ ল মনত হৰিষে এ ময়ো তুমি সমে বাঞ্ছা কৰোঁ সিহিমতে এ যজ্ঞৰ উৎসৱ দৰ্শনৰ নিমিত্তে হে ৰামে দেখিবি সুঠাইতে আনো ভগিনী সমস্ত হে আনো বন্ধু বান্ধৱ ভিনিশি সবজত হে ৰামে মাটিৰ ভগিনী যত সম্বন্ধে মাখয় হে সম্বুৱাচয় হেন একথা নহৈ এ সবাতো অধিক মুহূৰ্ত স্নেহ নিৰন্তৰ নেদেখি আমাক জানো বিকল বিস্তৰ পিতিৰ আনন্দ মোক দৰ্শন হেতু হৈব আজি বিস্তৰ শুনিও কবিষকেতু হে ৰাম তোমাক আমাক আজি সমস্যাৰ আগে হে উৰ্চিবন্ত প্ৰজাপতি পিতৃ মহাভাগে ইমান আশাপতি হা কিন্তু শিৱই জানে তই তালৈ গ'লে তোক অপমান কৰিব সেই যজ্ঞত ভকতৰ স্থান নাই অভকতৰহে স্থান আছে তাত বৈষ্ণৱৰ তাত কোনো প্ৰয়োজন নাই তাত যিমান অবৈষ্ণৱ আছে সেইসকলকে মান কৰিব হয়নে সতী হ'ল বৈষ্ণৱৰ ভাৰ্যা আৰু শিৱ হ'ল মহাবৈষ্ণৱ গতিকে সেই গুণময় যজ্ঞত তেওঁলোকৰ প্ৰৱেশৰ কোনো প্ৰয়োজন নাই শিৱই জানে কিন্তু সতীয়ে নাজানে হে পাদ্যৱৰ্গ আচমনি উত্তম আসন হে দিব নানা অলংকাৰে বিচিত্ৰ বসন হে পিষ্টক পায়স ঘৃত মধু পৰমান দিব ভক্ষ স্বয়ং আৰু কৰি সন্মান হে পথ চাৰি আছে পিতৃ মাটি মুখ প্ৰতি নযাইবাক দেখি হৈব বিকল সম্প্ৰতি হে ময়ো তাক সম্বাক দৈও দেখো চিৰকাল হে পুৰু মনোৰথ তুমি যদি দেখা ভাল হে ৰাম তজুৰ প্ৰসাদত দেখো আৰু যজ্ঞৰাজ হে ৰাম হুয়ুক প্ৰসন্ন কৰা চলিবাৰ কাজ শংকৰক সতী যদি অনেক ভুলিলা হে নাহিকে উৎসুক হেন ইংগিতে জানিলা হে তথাপিতো পুনৰপি বুলন্ত বচন কেৱলে যাইবা কপতি কৰিও যতন হে যদি বোলা তজু কেনে উৎসুক অতেক নাহিকে আমাৰ ইচ্ছা কিসকতে ক শুনিও শংকৰতে বে ইহাৰ নিদান হে তোমাৰ আমাৰ ভেদ কেহু বিদ্যমান হে তুমি তিনি গুণৰ ঈশ্বৰ মহেশ্বৰ হে প্ৰকাশে তোমাত ইটো বিশ্ব নিৰন্তৰ হে আপুনি সজিয়া কৰাই আপুনি বিনা হে তুমি সে কাৰণ বিশ্ব তোমাৰে বিনা বিলাক এতেকে সে নাহি কিছু আশ্চৰ্য তোমাৰ হয় আমি তিৰি জাতি আতি অবোধ সাক্ষাৎ কি বুলি স্বামী পতিয়ন দিয়াবলৈ গ'লে তুমি তিনি গুণৰ ঈশ্বৰ সতৰতম তিনি গুণক তুমি বশ কৰি ৰাখিছা তুমি নিৰ্গুণত প্ৰৱেশ হৈ আছা কিন্তু মই দক্ষ কন্যা মই গুণত আছো
তুমি যি সাধনময় তত্ত্বৰে সৈতে ঈশ্বৰৰ আনন্দত আছা, মই সেই আনন্দত থাকিব নোৱাৰোঁ, গতিকে তুমি মোক আজ্ঞা কৰা যজ্ঞলৈ যাবলৈ। হে ৰামে নজানি তোমাৰ তত বোলো চলিবা, কৰা অনুগ্ৰহা বে কেৱলে আমাক। মই তোমাৰ ঈশ্বৰ তত্ত্বক নাজানো হে মোৰ স্বামী, তুমি মহাজ্ঞানী, তুমি যোগী, তুমি সাধক, আৰু মই ইমান যোগী নহয়, মই সাধক নহয়, মই দক্ষ কন্যা। গতিকে তুমি নগ'লেও নাযাবা, কাৰণ তুমি আচল তত্ত্বখিনি পাই গৈছা, কিন্তু মোকতো যাবলৈ দিয়া পিতৃগৃহৰ যজ্ঞ আনন্দৰ ভাগ ল'বলৈ। তোমাক যাইবা প্ৰভু নজানি বুলিলো, দেখো নিজ মাতৃ জন্ম জাহাত ধৰিলো, পিতৃগৃহ যাওঁতে মোৰ নুহি অনুচিত, আনু কন্যা গণ যায় দেখি মুতৰি, নাহিকে সম্বন্ধ যাৰ দৃষ্ট পৰিচয়, সিও নাৰী গণ স্বামী সহিতে চলয়। হে ৰাম বসন ভূষণ পিন্ধি, পৰম উৎসাহে, বিমানত চৰি সবে চলয় আকাশে, বিমানে ঢাকিলা সবে আকাশ মণ্ডল, দেখা সতী কন্যাকে নচলয় সকল। কৈত শুনি আছা পিতৃ গৃহৰ কৌতুক, শুনিলে কি কন্যাগণে নকৰে উৎসুক। হে ৰামে যাবে পিতৃ গৃহৰ আনন্দনে দেখয়, তাবে কদাচিত নাৰী শান্ত নৰহয়, এতেকে নুগুচে মোৰ মনৰ চঞ্চল, নেদেখো যাৱত পিতৃ গৃহৰ মংগল। হে ৰামে যদি বোলা নকৰিলে, আমাক আহ্বান, নাহি কিছু দুখতাত শুনি ইহান। আমাক যদিও নিমন্ত্ৰণ দিয়া নাই, আহ্বান কৰা নাই, ইয়াতো কিছু দুখ নাই। সেই ইহান, ইহান মানে কি? শিৱৰ এটা নাম হ'ল ইহান। ইহান কোন? তেওঁ মানে অগ্নিৰূপ তেওঁ। এই ৰামে নুবুলিলে যাইবে যজ্ঞ এতে কৰগে, হৈ শুনি হুকমাতে নাহিকে সন্দেহ। হে ৰামে নুবুলিলে সদা স্বামী গৃহক চলিব, স্বামীক দেৱতা মানি সদায়ে সেবিব। হে ৰামে যত শাস্ত্ৰ চয় আৰু কৰয় অভ্যাস, অনাহুতে সদায়ে চলিব তানপাক। যাইব পিতৃগৃহে নিমন্ত্ৰণ ব্যতিৰেকে, নাহি কিছু দুখ গা দিওঁ কয় তেকে। মই মোৰ ধৰ্ম সদায় পালন কৰিছোঁ হে মোৰ স্বামী, মই পিতৃগৃহলৈ কিমান বছৰ যোৱা নাই তাৰ ঠিক নাই, মই তোমাৰেই চৰণ সেৱা কৰি আছোঁ, কিন্তু এইবাৰ যজ্ঞলৈ মোক নিমন্ত্ৰণ নিদিলেও হ'ব। বোলে কি? সেইখন মোৰ নিজৰ ঘৰ, পিতৃগৃহৰ যজ্ঞলৈ কন্যাক নিমন্ত্ৰণ দিয়াৰ কোনো প্ৰয়োজন নাই বুলি কৈছে সতীয়ে। ৰাম হে জাত শাস্ত্ৰ চয় আৰু কৰয় অভ্যাস, অনাহুতে সদায়ে চলিব তানপাক। যাইব পিতৃগৃহে নিমন্ত্ৰণ ব্যতিৰেকে, নাহি কিছু দুখ গা দিওঁ কয় তেকে। এহি বুলি শংকৰৰ চৰণে পৰিলা, বিস্তৰ বিনয় পুনু বুলি বাক লৈলা। এতিয়া চাওক, শিৱ অলৰৰ ওচৰত শিৱই জানে যদি তুমি তালৈ যোৱা, তালৈ তাৰপৰা ঘূৰি আহিব নোৱাৰা। তুমি কিয় ঘূৰি আহিব নোৱাৰা? তুমি শিৱৰ নিচিনা শুদ্ধ সত্য বৈষ্ণৱ স্বামী পাইছা, হয়নে? তোমাৰ মনত যদি কেনে লাগে স্বামীক অপমান কৰা বুলি, তুমি যাক স্বামী বুলি সদায় সেৱা কৰিছা, এইজন স্বামীক যদি লক্ষ্যই নিন্দা কৰিছে বুলি তুমি গম পাৰা, গুৰু নিন্দা কৰাৰ লগে লগে তুমি পাণ ত্যাগ কৰি দিবা। এইটো কথা শিৱই জানে, সেইটো কাৰণে ইমান অনুনয় বিনয় কৰিছে যদিও শিৱৰ প্ৰাণৰ জায়া, তেওঁ দেহৰ আধা অংগ সতীক দান কৰিছে। সেইটো কাৰণে বাম পাকটো কাৰ? শিৱৰ বাম পাকটো সতী, সোঁ পাকটোহে শিৱৰ, হয়নে বাৰু? সেইটো কাৰণে শিৱই কি কৰিছে? ইমানখিনি অনুনয় বিনয় কৰা স্বত্তেও সতীক সেই অমংগল ঠাইলৈ যাবলৈ আজ্ঞা কৰিব বিচৰা নাই। হে ৰাম এহি বুলি শংকৰৰ চৰণে পৰিলা,
বিস্তৰ বিনয় পুনু বুলি বাক লৈলা হৈমূত পখন ই খানতি নয়ন কৰিও কমাঞ্চা মোৰ মনৰ পূৰণ তুমি মোৰ নিজ স্বামী কৃপাৰ সমুদ্ৰ তজু সেৱ কিনি পায় আমি অতি ক্ষুদ্ৰ ৰামে সাধিবা মোৰ বাঞ্চা ইটো কোন চিত পৰমা দয়ালু তুমি অগাধ চৰিত্ৰ মুতই আপোনাৰ অৰ্ধ শৰীৰ অৰ্পিলা শুনিছে এতিয়া বুজিছে নাই এই ৰাম অৰ্ধ নাৰীশ্বৰ নাম লোকতে থাপিলা যিটো আপোনাৰ শৰীৰ কজাক দেয় তাৰ কি সামান্য প্ৰয়োজন নসাধয় আপুনি আপোনাৰ কাইটো আধা মোক দান কৰি দিছে সেই স্বামী সেইটো কাৰণে তোমাক আপোনাক নাৰী কি বুলি কয় অৰ্ধ নাৰীশ্বৰ বুলি কয় নটৰাজ বুলি কয় হয়নে গতিকে আপুনি মোৰ স্বামী মই আপোনাৰ দাস আপুনি মোৰ ইচ্ছাটো পূৰ কৰক শিৱক প্ৰাৰ্থনা কৰিছে কিমান অনুনয় বিনয় হৈ কৈছে চব অৰ্থাৎ গুৰুস্বৰূপ স্বামীক সতীৰ কিমান সন্মান হয়নে সেইটো কাৰণে বিবাহত আশীৰ্বাদ কি বুলি দিয়ে হৰগৌৰীৰ বিবাহ হয়নে হৰগৌৰী মানে এজন বৈষ্ণৱ আৰু ইগৰাকী বৈষ্ণৱৰ সেৱক স্বামীক বৈষ্ণৱ জ্ঞান কৰা আৰু বৈষ্ণৱ ৰূপেৰে ঈশ্বৰৰ চৰণ সেৱা কৰিছোঁ বুলি ভাত যায় যিটো ভাবে সেইটো ভক্তি বুলি কোৱা হয় হে ৰাম মোৰ অনুগ্ৰহ জানো এতেকে কৰিবা কৰিলো বিদায় প্ৰভু আপুনি থাকিবা শুনা সবা সদয়াবে হে আমাৰ বচন সাদিবাক খোজা যে বে আত্মপ্ৰয়োজন নন্দীৰ পচন্দ সাপে জগতকে পাইল হেন নাহি একোজন তাহাঁত এৰাইল ৰাম কৰিও বিচাৰয়ে বে তাহাৰ ঔষধি যেন মতে তৰায়ে বে সাপময় ব্যাধি ভৈলন্ত শংকৰ প্ৰভু তাৰ চিকিৎসক হে ৰাম কৰিলন্ত দায়াতি সমস্তে লোক নন্দী আৰু ভিংগীৰ লগতে ভিগুৰ এই অভিশাপবিলাকৰ যিটো অমংগল প্ৰভাৱ তাৰ চিকিৎসক কোন বৈষ্ণৱ শিৱ সেইটো কাৰণে শিৱৰ নাম স্মৰণ কৰিলে কি হয় মংগল হয় ভাগৱতৰ শিৱৰ তত্ত্বটো কিন্তু শিৱ পূজাৰ লগত নিমিলে আকৌ গম পাইছেনে মই ভাগৱতৰ শিৱৰ তত্ত্ব হ'ল শিৱ এজন বৈষ্ণৱ এই বৈষ্ণৱজনে এটা পথ দেখুৱাইছে কিহৰ কাৰণে যে সকলোৱে এক কৃষ্ণদেৱক পূজা কৰা হা তেওঁ ঈশ্বৰ কৃষ্ণ সাধক সেইটো কাৰণে কি দেখুৱাইছে তেওঁ যে গুণময় বস্তুবিলাকত আশ্ৰয় ল'ব নালাগে নিৰ্গুণ হ'ল মোৰ স্বামী কৃষ্ণ যদি কৃষ্ণক মাধৱক যি ভজিব এই নন্দী ভিংগী আৰু ভিগুৰ অভিশাপ এই অভিশাপে কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে সেইটো কাৰণে অভিশাপৰ চিকিৎসক বুলি কৈছে শিৱক হে ৰাম কৰিলন্ত দায়াতি সমস্তে লোক কৰিলা সভাৰ মাজে লোকত বেকত তৰি বেক সাপ সেৱা কৰি মাধৱত কৃষ্ণ পাদ পংকজত হৃদয়ত ধৰি যদ্যপি দুষ্টৰ সাপ তথাপিতো তৰি হেন জানি লৈও কৃষ্ণ পদত শৰণ তেবে সে নন্দীৰ সাপ হৈব নিস্তাৰণ যদি অসঞ্জাত কৰা আমাৰ কথাত টীকা সমে ভাগৱত শাস্ত্ৰত সাক্ষাৎ চতুৰ্থ স্কন্ধত চায়ো দ্বিতীয় অধ্যায় নেদেখিলে মোক নিনা কৰিবা সদায় জানিও মহন্ত হব হে আমাৰ বিনয় হে মাধৱক স্মৰি তৰা সমস্ত সংশয়
হৰি ৰাম হে ৰাম ৰাম দোহাৰি দিওঁ জ্যোতি পৰিছে। এই চতুৰ্থ স্কন্ধত চায়ো দ্বিতীয় অধ্যায় নেদেখিলে মোক নিনা এ কৰি বাসনাই জানিও মহন্ত হব আমাৰ বিনয় হে মাধৱক স্মৰি তৰা সমস্ত সংশয় হৰি ৰাম 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হৰি